নমস্কাৰ ই কক্সলে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই জ্যোতি দাস আৰম্ভ কৰিব ওলাইছো আজিৰ আলোচ্য বিষয় দেশ মহাদেশৰ কথাৰ দ্বিতীয়টি অংশ 4 নম্বৰ পাঠৰ এইটো পাঠত আজি আমি আলোচনা কৰিম কেইখনমান মহাদেশৰ বিষয়ে যোৱা অংশত আমি এইটো পাঠৰ কেইখনমান মহাদেশৰ বিষয়ে আলোচনা কৰিছিলো সেইকেইখন হৈছে এছিয়া ইউৰোপ আৰু আফ্ৰিকা আশা ৰাখিছো তোমালোকে অলপ হলেও বুজি পাইছিলা আজি আমি অন্য মহাদেশ কিখনৰ বিষয়ে আলোচনা কৰিম প্ৰথম আমি আলোচনা কৰিব ওলাইছো উত্তৰ আমেৰিকা তৃতীয় বৃহত্তম মহাদেশ হয় ঠিক আছে গতিকে প্ৰথম আমাৰ আছিল কি এছিয়া তাৰ পিছত আফ্ৰিকা তাৰ পিছত আমাৰ উত্তৰ আমেৰিকা হৈছে তৃতীয় বৃহত্তম মহাদেশ ইয়াক দক্ষিণ আমেৰিকাৰ সৈতে পানামা যুজকৰ সৈতে সংযুক্ত কৰা হৈছে গতিকে এই পানামা যুজক কি বাৰু হেয়া আমি অলপ পিছত বুজিব চেষ্টা কৰিম উত্তৰ আমেৰিকা সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত হয় কিছুমান মহাদেশ আমাৰ উত্তৰ গোলাৰ্ধতো আছে কিছুমান দক্ষিণ গোলাৰ্ধতো আছে গতিকে কিছুমান আকৌ উত্তৰ দক্ষিণ দুইটা গোলাৰ্ধতে অৱস্থিত হৈ আছে কিন্তু উত্তৰ আমেৰিকা সম্পূৰ্ণৰূপে ক'ত আছে উত্তৰ গোলাৰ্ধত আছে একেবাৰে ওপৰৰ ফালে আছে ঠিক আছে ৰকি পৰ্বতমালা আটাইতকৈ উল্লেখযোগ্য পৰ্বতমালা হয় ঠিক আছে ৰকি পৰ্বতমালা কি হয় আটাইতকৈ উল্লেখযোগ্য পৰ্বতমালা হয় গতিকে এই পৰ্বতমালা ক'ত আছে আমাৰ উত্তৰ আমেৰিকাত আছে ঠিক আছে উত্তৰ আমেৰিকাৰ মহাদেশত ৰকি পৰ্বতমালা আছে হ'ব উত্তৰ আমেৰিকা তিনিখন মহাসাগৰেৰে আগুৰি আছে ঠিক আছে এতিয়া উত্তৰ আমেৰিকাখনক তিনিখন মহাসাগৰেৰে আগুৰি আছে এই তিনিখন মহাসাগৰ কি বাৰু প্ৰশান্ত এটলান্টিক আৰু উত্তৰ মহাসাগৰ ঠিক আছে এই তিনিখন মহাসাগৰ কি কলো প্ৰশান্ত মহাসাগৰ এটলান্টিক মহাসাগৰ আৰু উত্তৰ মহাসাগৰ এই তিনিওখনে উত্তৰ আমেৰিকাক আগুৰি আছে হ'ব কি কৈছিলো প্ৰশান্ত তাৰ পিছত আটলান্টিক মহাসাগৰ আৰু উত্তৰ মহাসাগৰ এই তিনিখন মহাসাগৰে উত্তৰ আমেৰিকাক আগুৰি আছে কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাদেশখনৰ প্ৰায় ৭৫% অংশ সামৰি আছে গতিকে কানাডা আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰখনে উত্তৰ আমেৰিকাৰ ৭৫% অংশ আগুৰি আছে ঠিক আছে ইয়াৰে কেৰিবিয়ান দ্বীপপুঞ্জ ৱেষ্ট ইণ্ডিজ বুলি কোৱা হয় গতিকে যিখিনি দ্বীপপুঞ্জ আছে কেৰিবিয়ান নামৰ সেই দ্বীপপুঞ্জক ৱেষ্ট ইণ্ডিজ বুলি কোৱা হয় ঠিক আছে ৱেষ্ট ইণ্ডিজক কেৰিবিয়ান দ্বীপপুঞ্জ বুলিও কোৱা হয় মহাদেশখনত মৰুভূমি নাতিশীতোষ্ণ অৰণ্য টাইগা বনাঞ্চল আৰু ঘাঁহনিও আছে গতিকে ইয়াৰে প্ৰাকৃতিক অৱস্থাৰ কথা কৈছে মহাদেশখনত কি আছে মৰুভূমিও আছে তাৰপিছত নাতিশীতোষ্ণ অঞ্চল আছে আৰু আছে টাইগা বনাঞ্চল আৰু ঘাঁহনিও আছে ঠিক আছে বনাঞ্চলো আছে নাতিশীতোষ্ণ অঞ্চলো আছে আৰু মৰুভূমি আছে গতিকে উত্তৰ আমেৰিকাত বহুত কেইটা প্ৰাকৃতিক অৱস্থা আমি দেখা পাওঁ ঠিক আছে এতিয়া তোমালোকে এই মানচিত্ৰখনত চালে গম পাবা যে উত্তৰ আমেৰিকাখন দেখিবলৈ কেনেকুৱা ডাঙৰ মানচিত্ৰখনত তোমালোকে দেখাই পাইছিলা যিখন আমাৰ পৃথিৱীৰ মানচিত্ৰ আছে উত্তৰ আমেৰিকাৰ গতিকে এইখন হৈছে অকল উত্তৰ আমেৰিকাৰ মানচিত্ৰ ঠিক আছে উত্তৰ আমেৰিকাখনক আমাৰ তিনিখন মহাসাগৰেৰে আগুৰি আছে ঠিক আছে এতিয়া আমি আলোচনা কৰিম দক্ষিণ আমেৰিকা চতুৰ্থ বৃহত্তম মহাদেশ হয় গতিকে চতুৰ্থ বৃহত্তম মহাদেশ বুলি কোৱাৰ লগে লগে আমি কি বুজিম দক্ষিণ আমেৰিকা আমাৰ তৃতীয়খন কি আছিলে উত্তৰ আমেৰিকা প্ৰথমখন কি আছিলে এছিয়া দ্বিতীয়খন আছিলে আফ্ৰিকা তৃতীয়খন আছিলে উত্তৰ আমেৰিকা চতুৰ্থখন হৈছে কি মহাদেশ দক্ষিণ আমেৰিকা গতিকে চতুৰ্থ বৃহত্তম মহাদেশ হ'ল দক্ষিণ আমেৰিকাৰ বেছিভাগ অংশ দক্ষিণ গোলাৰ্ধত অৱস্থিত দক্ষিণ আমেৰিকা ক'ত আছে দক্ষিণ গোলাৰ্ধত আছে আৰু উত্তৰ আমেৰিকা ক'ত আছে উত্তৰ গোলাৰ্ধত আছে হ'ব গতিকে দক্ষিণ আমেৰিকা উত্তৰ গোলাৰ্ধত অৱস্থিত বুলি ইয়াতে লিখা হৈছে ঠিক আছে বিষুৱ ৰেখাৰ অতি উত্তৰ অংশৰ মাজেৰে গুচি গৈছে তাৰমানে বিষুৱ ৰেখা কোনফালেদি গৈছে দক্ষিণ
আমেৰিকাৰ উত্তৰ অংশৰ মাজেৰে বিষুৱ ৰেখা গৈছে ঠিক আছে দক্ষিণ আমেৰিকাৰ উত্তৰ অংশৰ মাজেৰে বিষুৱ ৰেখাডাল গৈছে আৰু তাতে কি হৈছে বহুত উষ্ণ হয় উত্তাপ জলবায়ু তাতে গৰম হয় ঠিক আছে ইয়াৰে পূবে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ আছে গতিকে দক্ষিণ আমেৰিকাৰ পূবে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ আছে দুখন মহাসাগৰে আছে এখন হৈছে আটলান্টিক আৰু প্ৰশান্ত মহাসাগৰ হ'ব বিশ্বৰ আটাইতকৈ দীঘল পৰ্বতমালা এন্ডিজ গতিকে এন্ডিজ হৈছে সকলোতকৈ দীঘল পৰ্বতমালা আমাৰ পৃথিৱীত বহুত পৰ্বতমালা আছে সকলোতকৈ দীঘল পৰ্বতমালা হৈছে এন্ডিজ আৰু এন্ডিজ ক'ত আছে দক্ষিণ আমেৰিকাত আছে মনত ৰাখিবা এন্ডিজ পৰ্বতমালা হৈছে দীঘল পৰ্বতমালা সকলোতকৈ দীঘল পৰ্বতমালা নাম হৈছে এন্ডিজ আৰু ই আছে ক'ত দক্ষিণ আমেৰিকাত আৰু আটাইতকৈ বহল নদী মানে দীঘল নহয় কিন্তু বহল ঠিক আছে পথালিয়ে ই বহল হয় আৰু ইয়াৰ নাম হৈছে আমাজন ক'ত আছে দক্ষিণ আমেৰিকাত আছে গতিকে আমি কি পালো এটা হ'ল দীঘল পৰ্বতমালা এন্ডিজ দক্ষিণ আমেৰিকাত আছে আৰু বহল নদী আমাজন ক'ত আছে এমেজন বহল নদীখন আছে দক্ষিণ আমেৰিকাত হ'ব এতিয়া আমি দক্ষিণ আমেৰিকাৰ এখন মানচিত্ৰ চাওঁ ঠিক আছে এইখন হৈছে দক্ষিণ আমেৰিকাৰ মহাদেশৰ মানচিত্ৰ হ'বনে এতিয়া আমি ওচেনিয়া পঢ়িম ওচেনিয়াখন আমাৰ আটাইতকৈ সৰু মহাদেশ ঠিক আছে আমাৰ 7খন মহাদেশ আছিলে 7খন মহাদেশৰ আটাইতকৈ সৰু মহাদেশখন হৈছে ওচেনিয়া ঠিক আছে এইখন আকৌ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰে ঠিক আছে একেবাৰে দক্ষিণ গোলাৰ্ধত পৰা আমাৰ ওচেনিয়াখন হৈছে সৰু মহাদেশ ঠিক আছে দক্ষিণ গোলাৰ্ধত ই সম্পূৰ্ণৰূপে পৰে ওচেনিয়া সাগৰ আৰু মহাসাগৰেৰে আগুৰি আছে গতিকে এই ওচেনিয়া যিখন মহাদেশ আছে এখনক সাগৰ আৰু মহাসাগৰেৰে আগুৰি আছে ঠিক আছে চাৰিওফালে ইয়াৰ সাগৰ আৰু মহাসাগৰ আছে ইয়াৰে যেটো ভূখণ্ড আছে মাটি আছে মানে স্থলভাগ আছে এই স্থলভাগটো হৈছে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড গতিকে দেশ দুখনৰ নাম কৈছে হেয়া হৈছে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড দুটা মূল ভূখণ্ড ঠিক আছে অষ্ট্ৰেলিয়াক পানীৰে আগুৰি থকাৰ বাবে তাক দ্বীপ মহাদেশ বুলিও কোৱা হয় গতিকে তাক দ্বীপ মহাদেশ বুলিও কোৱা হয় কাক অষ্ট্ৰেলিয়াক ঠিক আছে এতিয়া আমি ওচেনিয়াৰ এখন চিত্ৰ চাম ঠিক আছে ওচেনিয়াখন দেখিছা নহয় এইখন হ'ব গতিকে ওচেনিয়াৰ মানচিত্ৰখন হৈছে এইখন গতিকে ওচেনিয়াখন হৈছে সৰু মহাদেশ 7খন মহাদেশৰ আটাইতকৈ সৰু মহাদেশখন হৈছে ওচেনিয়া হ'ব এতিয়া আমি পঢ়িম এণ্টাৰ্কটিকাও এখন মহাদেশ হয় কিন্তু কি জানানে ই একেবাৰে দক্ষিণ গোলাৰ্ধত আছে দক্ষিণ গোলাৰ্ধৰ একেবাৰে মেৰুত আছে ঠিক আছে একেবাৰে তলৰ ফালে আছে দক্ষিণ মেৰু মহাদেশ বুলিও তাক জনা যায় আৰু প্ৰায় কেন্দ্ৰত আছে একেবাৰে মেৰুৰ ফালে ই দক্ষিণ মেৰুত আছে আৰু ইয়াত কি হয় ইয়াত বৰফেৰে আবৃত হৈ আছে গতিকে দক্ষিণ মেৰুত আছে যিহেতু ইয়াতে বৰফ আছে আৰু তাতে জনবসতি নাই বুলিয়ে ক'ব পাৰি এণ্টাৰ্কটিকা সদায় বৰফেৰে আবৃত আৰু ইয়াত মানুহৰ কোনো স্থায়ী বসতি নাই তাৰ মানে তাতে কোনো স্থায়ী বসতি নাই বুলি এইটো কাৰণেই কৈছে কাৰণ তাতে বৰফেৰে আবৃত হৈ আছে তাতে কোনো স্থায়ীভাৱে থাকিব নোৱাৰে একেবাৰে বৰফ পৰা জেগা হয় বৰফ পৰা জেগাত মানুহ থকাটো অসম্ভৱ হয় ঠিক আছে বহু দেশে ইয়াত সেইকাৰণে কি কৰিছে গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে গৱেষণা কেন্দ্ৰ এইটো কাৰণে স্থাপন কৰিছে কাৰণ তাতে যেনেকুৱা জলবায়ু আছে সেইবিলাকৰ বিষয়ে বা বতৰৰ বিষয়ে বা তাৰে যেটো প্ৰাকৃতিক অৱস্থা আছে সেইবিলাকৰ বিষয়ে চৰ্চা কৰিবৰ কাৰণে অধ্যয়ন কৰিবৰ কাৰণে তাতে কিছুমান গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে আমাৰ ভাৰতেও কৰিছে ঠিক আছে এণ্টাৰ্কটিকাত ভাৰতৰ 3টা গৱেষণা কেন্দ্ৰ আছে এটা হৈছে দক্ষিণ গংগোত্ৰী মৈত্ৰী আৰু ভাৰতী কিন্তু ইয়াৰে অকল মৈত্ৰী আৰু গংগোত্ৰীহে কাৰ্যক্ষম হৈ আছে গতিকে ভাৰতীটো বন্ধ হৈছে এইটো হৈছে
আমাৰ ভাৰতৰ এটা গৱেষণা কেন্দ্ৰ এইটো আমাৰ দেখিছাই নহয় একেবাৰে বৰফেৰে আবৃত হৈ আছে এইটো গৱেষণা কেন্দ্ৰত কিছুমান অধ্যয়ন কৰি থকা হয় সেই ঠাইডোখৰৰ বিষয়ে সেই অঞ্চলটোৰ বিষয়ে অধ্যয়ন কৰি থকা হয় ঠিক আছে কিন্তু আমি ইয়াতে বুজি পালো যে এনেকুৱা বৰফ থকা ঠাই জনবসতি একেবাৰে নাই বুলি ক'ব পাৰি আৰু যদিও আছে তাতে কি হয় স্থায়ীভাৱে মানুহ থাকিব নোৱাৰে ঠিক আছে কাৰণ বৰফ থকা ঠাই অসুবিধা বহুত আহি পৰে তাতে কৃষি কৰিব নোৱাৰি হয়নে তাৰ পিছত তাতে ইমান বৰফৰ মাজত মানুহ থকাটো অসম্ভৱ হৈ পৰে জলবায়ু বহুত অসুবিধা আহি পৰে য'ত ৰ'দ নপৰে তাতে মানুহৰ কাৰণে বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় গতিকে তাতে মানুহ নাথাকে কাৰণে তাতে গৱেষণা কেন্দ্ৰ কেইটামান স্থাপন কৰিছে যাতে সেই অঞ্চলটোৰ বিষয়ে তেওঁলোকে জানে ঠিক আছে এতিয়া আমি এই এণ্টাৰ্কটিকাৰ এটা ছবি চাম মানচিত্ৰ চাম হ'ব মানচিত্ৰত আমি দেখা পাইছো এণ্টাৰ্কটিকাখন এনেকুৱা আৰু ই বগা হয় কাৰণ ইয়াত বৰফেৰে আবৃত হৈ থাকে এতিয়া জানো আহাচোন কেইটামান পইণ্ট দুই বহল জলভাগক লগ কৰা ঠেক জলভাগক প্ৰণালী বোলে যেনে প্ৰক প্ৰণালী ষ্ট্ৰেইট বুলি কোৱা হয় জলভাগক যেতিয়া ঠেক এটা জলভাগক লগ লগোৱা হয় তাকে কি বুলি কয় প্ৰণালী বুলি কয় আৰু হেতু প্ৰক প্ৰণালী বুলি উদাহৰণ আমি দিব পাৰিম আকৌ দুই বহল স্থলভাগক লগ কৰা ঠেক স্থলভাগক যোজক বুলি কয় অলপ আগতে আমি পানামা যোজকৰ কথা তোমালোকক কৈছিলো হয়নে যেতিয়া উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ কথা কৈছিলো তেতিয়া কৈছিলো যে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা যোজক হিচাপে এটা পানামা নামৰ স্থলভাগে লগ লগাই থৈছে সেই যোজকে দুখন ঠাই সংযুক্ত কৰি ৰাখিছে সংযুক্ত কৰি ৰখাৰ কাৰণে তাক যোজক বুলি কয় আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা যোজকটোক পানামা যোজক বুলি কয় ঠিক আছে এতিয়া আমি এটা ছবিৰ আকাৰত এতিয়া আমি ছবিৰ সহায়ত আমি এই পানামা যোজক আৰু প্ৰক প্ৰণালীৰ কথা যে আলোচনা কৰিছিলো এই প্ৰণালী আৰু যোজকৰ বিষয়ে অকমান চাওঁ এতিয়া প্ৰণালী দেখুৱাইছে দেখিছানে এই আছোৱা এখন কিহৰ চিত্ৰ বাৰু ধৰিব পাৰিছানে এখন হৈছে আমাৰ ভাৰতৰ মানচিত্ৰ এই ভাৰতৰ চিত্ৰখনত আমি দেখা পাইছো ইয়াতে আমাৰ শ্ৰীলংকাখন অন্য এখন দেশ আমাৰ ভাৰতৰ গাতে লাগি আছে কিন্তু ইয়াৰ মাজত পানী আছে হয়নে এই পানী মানে ইয়াতে বংগোপসাগৰ আৰু আৰৱ সাগৰৰ মাজতে আমাৰ ভাৰত মহাসাগৰখন আছে এই ভাৰত মহাসাগৰৰ এই অংশখিনিত এটো ঠেক জলভাগ হয়নে নহয় এই ঠেক জলভাগটোৱে আমাৰ ভাৰত আৰু শ্ৰীলংকাক লগ লগাই আছে ঠিক আছে এই ঠেক জলভাগক কি বুলি কৈছে প্ৰক প্ৰণালী বুলি কৈছে হ'ব গতিকে এইখিনিও জলভাগ হয় কিন্তু এইখিনি দেখিছানে তোমালোকে এইখিনি ঠেক হয় ঠিক আছে ঠিক সেইদৰে যোজকত দেখিছানে এই দক্ষিণ আমেৰিকা আৰু উত্তৰ আমেৰিকাৰ কথা কৈছিলো যে দক্ষিণ আমেৰিকা আৰু উত্তৰ আমেৰিকাত এইখিনি ঠেক সমভূমিয়ে লগ লগাই ৰাখিছে সংযুক্ত কৰি ৰাখিছে হয়নে সেইকাৰণে ইয়াক পানামা যোজক বুলি কোৱা হয় এইখিনি একেবাৰে কম সমভূমি হয় ঠিক আছে কম স্থলভাগ হয় গতিকে এই স্থলভাগে দক্ষিণ আমেৰিকা আৰু উত্তৰ আমেৰিকা লগ লগাই ৰাখিছে গতিকে যোজক হৈছে স্থলভাগৰ ঠেক অংশ আনহাতে প্ৰণালীয়ে ঠেক জলভাগক বুজায় মনত ৰাখিব চেষ্টা কৰিবা কনফিউজ নহবা যোজক আৰু প্ৰণালীৰ দুটা পাৰ্থক্য এই যে এটাই জলভাগক বুজায় এটাই স্থলভাগক বুজায় হ'ব এতিয়া আমি কেইটামান প্ৰশ্ন চাওঁ হা যাতে আমাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাও উত্তৰ আমেৰিকাৰ দেশ যোজকৰ দ্বাৰা দক্ষিণ আমেৰিকাৰ লগত সংযুক্ত হৈ আছে গতিকে উত্তৰ আমেৰিকাৰ দক্ষিণ আমেৰিকাৰ যোজকটোৰ নামটো কি আছিল যেটো সংযুক্ত কৰি ৰাখিছিল কি আছিল পানামা যোজক ঠিক আছে পানামা যোজকে কি কৰিছে দক্ষিণ আমেৰিকা আৰু উত্তৰ আমেৰিকা সংযুক্ত কৰি ৰাখিছে আৰু পানামা যোজকটো হৈছে স্থলভাগৰ ঠেক অংশ হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওহাচোন এণ্টাৰ্কটিকাত ভাৰতৰ কেইটা গৱেষণা কেন্দ্ৰ আছে গতিকে এণ্টাৰ্কটিকাত আমি কেইটা গৱেষণা পাইছিলো এটা নে দুটা নে তিনটা পাইছিলো হয়নে কি মৈত্ৰী ভাৰতী আৰু গংগোত্ৰী গতিকে দুটাটো শুদ্ধ উত্তৰ নহয় তিনটা শুদ্ধ উত্তৰ চাৰিটা শুদ্ধ উত্তৰ নহয়
5টাটো শুদ্ধ উত্তৰ নহয় যিহেতু 3টা আছে কিন্তু তাৰে 2টাহে কাৰ্যক্ষম হৈ আছে হ'ব মৈত্ৰী আৰু গংগোত্ৰীহে কাৰ্যক্ষম হৈ আছে হ'ব ৱেষ্ট ইণ্ডিজ কোনখন মহাদেশত আছে ঠিক আছে ৱেষ্ট ইণ্ডিজ কোনখন মহাদেশত আছে ক'ব পাৰিবানে ৱেষ্ট ইণ্ডিজ আমাৰ উত্তৰ আমেৰিকাত আছে হ'ব কাৰণ ৱেষ্ট ইণ্ডিজ হৈছে কেৰিবিয়ান দ্বীপপুঞ্জ আৰু এই কেৰিবিয়ান দ্বীপপুঞ্জবিলাকক আমি ৱেষ্ট ইণ্ডিজ নামেৰে নামকৰণ কৰিছো গতিকে এই দক্ষিণ আমেৰিকাত আছে নে উত্তৰ আমেৰিকাত আছে কি কৈছিলো দক্ষিণ আমেৰিকাত নাই উত্তৰ আমেৰিকাত আছে গতিকে ৱেষ্ট ইণ্ডিজ উত্তৰ আমেৰিকাত থকা কেৰিবিয়ান দ্বীপপুঞ্জবিলাকৰ নাম হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি বাকি থকা মহাদেশ কিখনৰ বিষয়ে আলোচনা কৰিলো 7খন মহাদেশৰ সকলোৰে নিজৰ নিজৰ বৈশিষ্ট্য আছে তোমালোকে এইকেইটা পইণ্ট ভালদৰে নিজৰ টকা বহীত লিখি ল'বা আৰু মনত ৰাখিব চেষ্টা কৰিবা অহা ক্লাছত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো নমস্কাৰ